মায়ে ডাঙৰ দীঘল কৰিলে মানে মোৰ সৰুতে মোৰ পাপা আমাৰ লগত ৰিলেশ্যনত নাই সৰুৰ পৰা ক্লাছ 1 নাপাওঁতে হয় মোৰ জীৱনৰ যিকেইটা প্ৰথম কামকেইটা প্ৰথম 6-7টা কাম মোৰ একদম স্পেচিয়েল এতিয়াও সেই কামকেইটা কেতিয়াও মই নিজে চাওঁ যে তেতিয়া মই এতিয়াও ফিল কৰোঁ যে এইকেইটা কিবা এটা আছিলে মই নিজক মানে জাজ কৰোঁ কম সময়ত বহুত গান কৰিছোঁ এতিয়ালৈকে কিমানটা গান কৰিছে মনত আছে মনততো নাই এতিয়া কাউণ্ট নকৰাই হ'লো অলমষ্ট 600+ তুমি তাকে দুবাৰমান বেলেগকৈ দেখাব লাগিব গম পাইছানে চ' একদম টান বহুত যে কিমান বেলেগ কৰিম এইটোতো কৰিয়ে দিলোঁ এইখিনিতো হৈ গ'ল কেনেকৈ কৰিম সেইবোৰ চিন্তাই আধা চুলি বগাই পেলালে এতিয়া চবতছে বেছি কোনজন আৰ্টিষ্ট থাকিলে টেনশ্যন হৈ যায় লাগি গ'লে এইটো এটা ডাঙৰ কুৱেশ্যন মনততো আহি গৈছে মনত আহি গৈছে মানে মনত একো পামা নাই ফিউচাৰ প্লেন কি হ'ব সেইটোৱে তাকে ক'লো অলপ আগত ফিউচাৰটো মই একো নাজানো আৰু মোৰ কোনো সেয়া নাই লেনা দেনা নাই বাট ফিউচাৰ প্লেন ক'বলৈ গ'লে কেনেকুৱা প্লেন চিনেমা অবভিয়াছলি অসমত বহুত কাম কৰিবলৈ টান কাৰণ মই অলপ আগত কোৱাৰ নিচিনা বহুত বস্তু সুকীয়া আমাৰ ইয়াত ৰিগ্ৰেট এটা নাই একচুৱেলি ৰিগ্ৰেট নহয় বাট মই মুম্বাইত যাব লৈছিলোঁ মুম্বাই য়েছ কিমান চনৰ কথা এতিয়া 2012 ডান্স ইণ্ডিয়া চলি আছিলে তেতিয়া অকল নাচা বা কিবা নমস্কাৰ ৱেলকাম টু TDS দাদেৱ মাছ আজি আমি ছেকেণ্ড এপিছ'ড কৰি আছোঁ কাৰণ ইয়াৰ আগতে কিবা টেকনিকেল কিবা এটা হৈ গ'ল আৰু চ' আকৌ এবাৰ অহাৰ কাৰণে ধন্যবাদ একদম থেংক ইউ আজি বহুত কথা পাতিম একদম কোৰিঅ'গ্ৰাফি আই থিংক তোমাৰ এইটো ফাৰ্ষ্ট পডকাষ্ট ৰাইট মোৰ ফাৰ্ষ্ট পডকাষ্ট হিচাপে ফাৰ্ষ্ট চ' তাৰ আগতে ডান্সাৰৰ পৰা কোৰিঅ'গ্ৰাফাৰ ডাইৰেক্টৰ আৰু এতিয়া বৰ্তমান জাজ কৰি আছা ৰিয়েলিটি শ্ব' য়েছ তাৰ আগতে অলপ নিজৰ বিষয়ে যদি কোৱা অলপ শ্বৰ্ট ক'ৰ পৰা আহা কেনেকৈ নিজৰ বিষয়ে অলপ অ'কে মানে ইণ্ডাষ্ট্ৰিটোত একচুৱেলি সৰুৰ পৰাই নাচি থকা ক্লাছ 5-6 মানৰ পৰা ডান্স ষ্টাৰ্ট কৰিছোঁ সেনেকৈ ষ্টাৰ্ট হৈ ডান্স কৰি প্ৰথমে স্কুলছবিলাকত জইন কৰিলোঁ কম্পিটিশ্যন জইন কৰিলোঁ দেন কিছুমান মানুহ তেনেকেই লগ পালোঁ কাৰণ ডান্সৰ জৰিয়তে আমাৰ ডান্সৰ মানে ক্ষেত্ৰখন মানুহবিলাক ইমান বেছি আছে একচুৱেলি চব আৰ্ট ফৰ্মতে বেছি আছে বাট ডান্সত বেছি আছে ক্ৰেজটো বেছি আছে কিয় কওঁ সৰুতেই কিবা এটা সৰু ল'ৰা ছোৱালীবিলাকক তুমি যেতিয়া এনেই গান লগাই দিয়া প্ৰথমে নাচিব চ' ডান্স বস্তুটো একচুৱেলি ক্ষেত্ৰখন বেছি ডাঙৰ এট্ৰেক্ট বেছি হয় এট্ৰেকশ্যনটো বেছি তো সেনেকেই বহুতখিনি মানুহ লগ পালোঁ কম্পিটিশ্যন কৰোঁতে তেনেকৈ এই লাইনটোৰ লগতে জড়িত হ'লোঁ হৈ প্ৰথমে শ্বুটিং কৰিলোঁ শ্বুটিঙত ডান্স কৰিলোঁ তাৰপিছত এছিষ্ট কৰিলোঁ তাৰপিছত মই এখন ডলফিন ডান্স একাডেমি দীপক দাস আৰু তাতে ছাৰৰ লগত যেতিয়া এছিষ্ট কৰোঁ দেন তাতে মই ইনষ্ট্ৰাক্টৰ তো তেনেকৈ মোৰ একচুৱেলি জাৰ্ণিটো ষ্টাৰ্ট হৈ গ'ল দেন লাহেকৈ কোৰিঅ'গ্ৰাফিত চবে ক'ব ধৰিলে কাৰণ মই চবকে শিকাওঁ বহুত আৰ্টিষ্ট তাতে শিকিবলৈ যায় ডলফিন পুৰণা সেইটোৱে পুৰণা আৰু একদম ফেমাছ এতিয়া আজিকালি অকণমান জাষ্ট এতিয়া বন্ধ পূৰা হোৱা নাই ট'টেলি চলি আছে যিহেতু চব মানুহ এতিয়া ফিল্মতে বেছি চব য়েছ গতিকে তেতিয়া তেনেকৈ বহুতখিনি মানুহ চিনাকি হ'ল সেই ডলফিনৰ জৰিয়তে তাৰপিছত মোক চবে গান কৰিবলৈ কয় ভিডিঅ' কৰিবলৈ কয় কিন্তু মোৰ মন নাযায় কাৰণ মই কেমেৰা লাইনৰ মানুহ নহয় মানে মোৰ তেতিয়া নাচি থাকিব লাগে মই অকল নাচিব পাব লাগে মই নাচিব জানো আৰু নচুৱাব জানো বাছ মই এইটোৱে কাম দেন লাহে চবে কওঁতে এটা ভাবিলোঁ কৰি দিওঁ এটা গান কৰি চাওঁ তো 6 মাহমান টাইম লৈছোঁ ফাৰ্ষ্ট গান কোনটো আছিলে ফাৰ্ষ্ট গান নাগাৰা বুলি প্ৰাঞ্জল পৰশৰ গান 2017 তো প্ৰাঞ্জলদাৰ গান আৰু ৰুমাবা মানে প্ৰাঞ্জলদাৰ যিগৰাকী ৱাইফ তো তেওঁ একচুৱেলি ষ্টুডেণ্ট আছিলে ডলফিন তো তেওঁ মোক বিৰাট জোৰ কৰি আছিলে যেন তই পাৰিবি তো মোৰ ভাইটিৰ নিচিনা বিৰাট মৰম কৰে তাৰপিছত বোলো হ'ব আপোনাৰ তোৰ জৰিয়তে মানে জোৰতে কৰিম আৰু বোলো মই টাইম ল'ম যেতিয়ালৈকে মই বোলো ভাবা নহয় মই নকৰোঁ তো 6 মাহ মই ভাবিয়ে আছোঁ গানটো এটা গানৰ কাৰণে এটা গান মোৰ অলপ কনফিডেঞ্চ কম আছিলে তো কাৰণ ফাৰ্ষ্ট কেমেৰা আৰু মোৰ ইমান মনো নাছিলে সেইটো কাৰণে ইমান তাৰপিছত মই একচুৱেলি মই ধ্যানটো আনিলোঁ আনি তো ফাইনেলি যেতিয়া ডান ক'লোঁ তেওঁলোকেও ডান ক'লে তো কাম ষ্টাৰ্ট হ'ল তেনেকৈ আৰু ফাৰ্ষ্ট গানটোৰ কাৰণে একচুৱেলি মই তোমাৰ পডকাষ্টৰ জৰিয়তে ৰুমাবা আৰু প্ৰাঞ্জলদাক থেংক ইউ কওঁ কাৰণ তেওঁলোকৰ কাৰণে আজি শচীন বা তুমি মাতিছা এনেকৈ এটা মই ইণ্টাৰভিউ দিবলৈ মই চান্স এটা পাইছোঁ বা তেনেকৈ আৰু চ' সেই জাৰ্ণিটোৰ কাৰণে তেওঁলোকক মই থেংক ইউ কওঁ আৰু তেনেকৈ ষ্টাৰ্ট হ'ল কামটো মানুহে চালে ভাল পালে এজন দুজনকৈ জানা হ'ল এনেকৈ আৰু জাৰ্ণি ষ্টাৰ্ট তাৰ আগতে মই এটা কথা সুধিম তোমাৰ চাইল্ডহুডটো কেনেকুৱা আছিলে চাইল্ডহুড বিৰাটেই ভাল
একচুৱেলি বহুত এক্সপিৰিয়েঞ্চ আছে মানে লাইফত বহুত বেছি চবৰে থাকে মোৰো আছে আৰু মই আপছ এণ্ড ডাউনছ বহুত দেখিছোঁ আৰু মই বহুত এনজয় কৰিছোঁ সেই বস্তুটোক এতিয়া ভাবি মানে চ' চাইল্ডহুড মানে কি অলপ কষ্টত ডাঙৰ দীঘল হোৱা মায়ে ডাঙৰ দীঘল কৰিলে মানে মোৰ সৰুতে মোৰ পাপা আমাৰ লগত ৰিলেশ্যনত নাই সৰুৰ পৰা ক্লাছ 1 নাপাওঁতেই তেতিয়াৰ পৰা পাপাৰ লগত আমাৰ ইমান এটা কানেকশ্যন নাই আৰু তেনেতে দাদা মোতকৈ একচুৱেলি ডাঙৰ ভালেখিনি চ' দাদা আৰু মায়ে দায়িত্ব ল'লে যে হ'ব আমি ছেপাৰেটকৈ থাকোঁ আৰু ইয়াক আমি পঢ়াই শুনাই ইয়াকে আমি ডাঙৰ দীঘল কৰিম চাইল্ডহুডত দেউতাক নাপালোঁ মই ক্লাছ 1 নাপাওঁতে মই তাৰ পিছৰ পৰাই দেউতা নাই আৰু মানে মই দেখাও নাই এতিয়ালৈকে দেখা নাই এতিয়ালৈকে একো কানেকশ্যন নাই তো দেউতাৰ মৰমটো মই অনুভৱ কৰিব চ' বাট মোৰ একো ফিল নহয় বিকজ দাদাৰ মায়ে মোক ইমান ধুনীয়াকৈ মানে গেপটো পূৰণ কৰিছে একদম ফুল্লি মোক কেতিয়াও মানে ফিল কৰিব দিয়া নাই যে দেউতা নাই চ' তেনেকৈ ডাঙৰ দীঘল হ'লোঁ মায়ে কাম কৰে দাদাই নিজৰ পঢ়া শুনা ছাইডত ৰাখি পেলাই মোৰ কাৰণে দাদাই তেতিয়া আগতে লোহাৰ ডেমবিলাক আছিলে দাদাই ৰড দাঙে মানে তেনেকুৱা ধৰণৰ কষ্ট কৰিছে দাদাই চ' এইবোৰ থাকে চবৰে লাইফত কিবা কিবি থাকে বাট মোৰো তেনেকুৱা চ' মই সেই আপছ এণ্ড ডাউনছবিলাক মই সৰুৰ পৰাই দেখিলোঁ আৰু মোৰ সেইকাৰণে বহুত সৰুতে মই কিছুমান বস্তু জানা হ'লোঁ লাইফটোক লৈ কম বয়সতে মেচিয়ৰ হোৱা বুলি যিটো কয় য়েছ চ' তেনেকৈ ডাঙৰ দীঘল হৈ কিন্তু মা দাদাই বহুত মৰম কৰে একেবাৰে যিহেতু সৰু মই তো সেই সৰু হিচাপে মৰম মই আজি 2-3 বছৰ আগৰ পৰাহে মানে মই অকণমান কিছুমান বস্তু জানা হৈছোঁ তাৰ আগলৈকে মোক একো কৰিবই নিদিয়ে ইমান ডাঙৰ হোৱাৰ পিছতো চ' তেনেকৈ মই ডাঙৰ দীঘল হ'লোঁ আৰু আজিটোত কালিটোত মই 7খনমান স্কুলে চেঞ্জ কৰিছোঁ মেট্ৰিকলৈকে কিয় এইবোৰে মানে পাপাৰ লগত যেতিয়া আমাৰ চলি আছিলে যে সেইবিলাক অকণমান আপছ এণ্ড ডাউনছ তেতিয়া মই যিহেতু সৰু কোৱা কথা মাহঁতে বা মোৰ যিখিনি মনত আছে আৰু চ' আজি ইয়াতে থাকোঁ তাৰপিছত পাপা নাহে ঘৰলৈ অফিচত যায় কৰি নাহে চ' অকণমান কষ্ট হয় আকৌ তাৰ পৰা বেলেগ এটা জেগালৈ ভাড়া ঘৰ তেতিয়া আকৌ বেলেগ এটা জেগালৈ যাব লগা হয় যাওঁতে আকৌ স্কুল চেঞ্জ হ'ব লাগে আকৌ কেইদিনমান তাতে থাকি আকৌ বেলেগ এটা জেগাত এনেকৈ অকণমান চলিছিলে চ' তেনেকৈ মোৰ 7খন স্কুল চেঞ্জ হৈছে চ' তাৰপিছত দাদা মাহঁতে যেতিয়া দায়িত্ব ল'লে চ' আমাৰ একদম চব ছেটেল হ'ল ধুনীয়াকৈ আৰু তেওঁলোকৰ ভাল শিক্ষা হওক ভাল জ্ঞানে হওক মোক আজি এটা জেগাত ময়ো কাম কৰিব পৰা অৱস্থাত আছোঁ চ' আই এম হেপী মই এটা কথা খুব জানিব মন মানে এতিয়া মোৰ গৈ আছে কাৰণ মোৰ দেউতা আছে মই সেই সুখটো পাইছোঁ বা সেই তুমি যিখিনি বস্তু অনুভৱ কৰি আছা হয়তো সেইখিনি মই পোৱা নাই ক'ৰবাত মই সেইখিনি সৌভাগ্য দেউতা নোহোৱাকৈ লাইফটো ছাৰ্ভাইভ কৰা কিমান ডিফিকাল্ট হয় তাকে কওঁ মানে যদি এতিয়া এনেকুৱা এটা বয়সত আছোঁ যিটো বয়সত আমি বহুত বস্তু চিন্তা কৰিব পাৰোঁ আৰু বহুত বস্তু আমি কি বুলি কয় জাজ কৰিব পাৰোঁ কোনখিনি বস্তুত কি হ'লে কি হ'ব এটা সময়ত গৈ আমিও এতিয়া দেউতা হ'ব লাগে লাহেকৈ আমাৰ প্লেনিং চ' এইটো বয়সত এটা আছোঁ চ' দেউতা নোহোৱাকৈ লাইফটো ছাৰ্ভাইভ কৰিবলৈ একচুৱেলি টান নে সহজ সেই বস্তুটো অনুভৱ মোক মাহঁতে হ'ব নিদিলে দেউতাৰ মৰমখিনি দিলে য়েছ মোৰ ক্ষেত্ৰত সেইটো হ'ল চ' মই দেউতা যে নাই মোৰ কোনো দুখো নালাগে কাৰণ মই সেইটো ফিলেই কৰিব নাপালোঁ আৰু দেউতাৰ প্ৰতিও একো আক্ষেপ নাই আমাৰ ঘৰৰ মাহঁতৰো কোনো আক্ষেপ নাই কাৰণ মই নকওঁ যে দেউতা কিবা অলপ প্ৰব্লেম দেউতা বেয়া তেনেকুৱা একো কেছ নহয় অলপ মেণ্টেলি কিবা এটা প্ৰব্লেম হ'ল ঘৰৰ ডেটছ ৱাই কিবা এটা আপছ এণ্ড ডাউনছ হ'ল থাকেই মানুহৰ জীৱনত থাকে চ' আমাৰ কাৰণে তেওঁ নিগেটিভ একো নহয় তেওঁৰ বেয়া একো শুনিব নাপালোঁ বা তেওঁ নোহোৱাৰ কাৰণে মাহঁতে যিখিনি কষ্ট কৰিছে বাট মোক অনুভৱ হ'ব নিদিলে চ' পিছত মই এতিয়া ৰিয়েলাইজ কৰোঁ যে য়েছ এনেকুৱা হ'ব পাৰে কাৰণ আমি চিনেমা চাওঁ আমি নিজেও চিন্তা কৰোঁ আমাৰ ইমেজিনেশ্যন আছে নিজে আমি এতিয়া ভিডিঅ' কাম কৰি আছোঁ স্ক্ৰিপ্টৰ কাম কৰোঁ চ' এতিয়া আমি চিন্তা কৰিব পাৰোঁ বাট মই এজ এ প্ৰেক্টিকেলি দেউতা নোহোৱা ছাৰ্ভাইভটো যিমান হ'ব লাগে মই সেইটো অনুভৱ কৰা নাই আছে বাট মোক ক'বলগীয়া সিমান বিশেষ একো নাই কেতিয়াবা মন যায়নে দেউতাক লগ পাব মন যায় মই জানো মানে দেউতাৰ যিটো আমাৰ পুৰণা ঘৰ হেঙাৰবাৰীত আমাৰ নিজৰ ঘৰ আছিলে চ' তাতে মই ডাঙৰ হোৱাৰ 2014-15-16 ভিতৰত চাগে দেই পাহৰিলোঁ মই তেতিয়া যেতিয়া নিজে জানা হৈছোঁ এনেই মই এবাৰ গৈছিলোঁ মানে দেউতাক দেখোঁ নেকি কিবা মাক কোৱা নাই তাতে মায়ে অলপ যিমান যি হওক এটা পুৰণা বস্তু এটা মনত পৰিব পাৰে চ' মাক মই এনেই মই চাবলৈ গ'লোঁ কাৰণ মই চিনি পাওঁ সেই জেগাটো বাট নাই তাতে মই দেখা নাই আৰু সেই যে ক'লোঁ ক্লাছ 1 তেতিয়াৰ পৰা আজিলৈ মই দেখাও নাই আৰু এনেই কেতিয়াও মন যায় এতিয়া মন যায় কেনেকুৱা বা লাগিব লগ পালে কিবা লাগিব ইম'শ্যন হ'ম যদিও চকু পানীটো ওলাব চাগে বাট সিমান ইম'শ্যন নহ'ম কাৰণ তেওঁৰ কথা ইমান জানিবলৈ নাপালোঁ মানে মই তেনেকুৱা হ'ল এতিয়া আমি আকৌ আহি যাওঁ ষ্টাৰ্টিঙতে ডিপ হৈ গ'ল যিহেতু মই চাইল্ডহুডৰ কথা চ'
এই শচীন হোৱা আজি অসমৰ ইণ্ডাষ্ট্ৰীত বা বাহিৰত যোনে ডিৰেক্টলি বা ইনডাইৰেক্টলি মিউজিক ৰিলেটেড মানুহখিনি এছ'চিয়েট হৈ আছে বা যিসকল মানুহে গান চায় ভিডিঅ' চায় আৰু মানুহটোৰ কথা জানিব বিচাৰিব কোনে ইমান ধুনীয়া ধুনীয়া গান দি আছে অসমত চাগে তুমি যিটো ট্ৰেণ্ড এটা আনিছা দীপক ছাৰ দীপক দে একদম তেওঁ আৰু তোমালোকৰ ট্ৰেণ্ডটো অলপ বেলেগ ক'ৰবাত আমি ডান্স ষ্টেপৰ পৰা ষ্টাৰ্ট কৰিলেও বা গোটেইখিনি কোৰিঅ'গ্ৰাফি চালে অলপ বাহিৰা ফ্লেভাৰ এটা আহে ইয়াৰ আগতে সিমান এটা নাছিলে টু বি অনেষ্ট যদি ক'ব যাওঁ আমি যদি আগৰখিনি চাওঁ এই বস্তুখিনি কোনে তোমাক ইনস্পায়াৰ কৰিলে যে আমি অলপ বেলেগ কৰিব পাৰোঁ বা চাউথ বলিউড মানে ফাৰ্ষ্ট অফ অল আমি চবেই ক'ৰবাত না ক'ৰবাৰ কিবা এটা বস্তুৰ প্ৰতি চাই আমি এট্ৰেক্ট হওঁ এইটো চবৰে থাকে তো তেনেকৈ ফাৰ্ষ্ট অফ অলটো আমি চব বলিউড চাওঁ বলিউড এনি টাইম চাওঁ বলিউডৰ কাম আমি চাই থাকোঁ তেওঁলোকৰ কামৰ নিচিনা কৰিবলৈ মন যায় কিন্তু তাৰ পিছত প্ৰেক্টিকেলি মোৰ যদি ইনস্পিৰেশ্যন হওক বা মোৰ যদি কাৰোবাৰ কাম যদি মই ভাল পাওঁ কাৰোবাৰ পৰা যদি শিকিছোঁ এইটো অনলি ওৱান দীপক দে বিকজ এটা সময়ত দীপক দে ছাৰে যিখিনি কৰি ৰৈছে এতিয়াও সেই কামখিনিয়ে তেতিয়া ফেচবুকত চাই থাকোঁ ছাৰ কণ্টেক্ট নাই ইমান আজিকালিৰ নিচিনা ইমান ইজি কণ্টেক্ট হ'ব নোৱাৰি অলপ টান আছিলে কণ্টেক্ট কৰিবলৈ আৰু আমাৰ ৰেচপেক্টটো বহুত এতিয়াও ছাৰৰ আগত বহিলে ছাৰ একদম চিধা চাহ হ'ব চ' ছাৰৰ কামবিলাক আগৰ পৰাই মোৰ বিৰাট ভাল লাগে চ' তেনেকৈ কণ্টেক্ট কৰি ছাৰৰ লগত শিকিলোঁ বহুতখিনি কাম আৰু মই 6-7 বছৰ ছাৰৰ লগত আছোঁ এছিষ্টেণ্ট হিচাপে চ' সেই বস্তুখিনিয়ে মোক শিকিবলৈ সুযোগ দিলে ছাৰৰ কথা ছাৰৰ কাম কৰা ষ্টাইল চিন্তাধাৰা আৰু ছাৰে বিৰাট ৱেষ্টাৰ্ণাইজ বস্তুবিলাক কৰি ভাল পায় তেওঁ আগৰ পৰাই তেওঁৰ চিন্তাটো আপগ্ৰেড কৰিব চ' আগৰ কোৰিঅ'গ্ৰাফাৰ্ছ আৰু চব কোৰিঅ'গ্ৰাফাৰ্ছৰ নিজৰ এটা সুকীয়া ষ্টাইল আছে সেইটো হয় কিন্তু ছাৰৰ ষ্টাইলটো ছাৰে সদায় বেলেগকৈ কৰিবলৈ ট্ৰাই কৰে চ' সেই বেলেগ বস্তুটোৱে মোক এট্ৰেক্ট কৰিলে আৰু ময়ো তেনেকৈ যেতিয়া মই কাম কৰা ষ্টাৰ্ট কৰিলোঁ মোৰো এটাই চিন্তা যে এই কামটোকে মই মোৰ ষ্টাইলত কেনেকৈ কৰিম আৰু বাহিৰত যিটো কাম চলি আছে সেই বস্তুটোক আমি আমাৰ ইয়াতে যিখিনি ব্যৱস্থা আছে সেই ব্যৱস্থাৰ ওপৰত কিমান মানে কি কয় ইমপ্লিমেণ্ট কৰিব পাৰোঁ কাৰণ আমাৰ সিমান সুযোগ নাথাকে বাজেট হওক টেকনিকেলি হওক আমি অলপ এতিয়াও ষ্ট্ৰাগলত আছোঁ বা ষ্টিল সেইখিনি বস্তুতে আমি কিমান ইন'ভেশ্যন কৰিব পাৰোঁ চ' সেইবিলাকে মোক যেতিয়া এবাৰ মাইণ্ডত আহি যায় সেইটোৱে খুচৰি থাকে যে তেনেকৈ খুচৰোঁতে চাগে কিবা কিবি নতুন বস্তু চিন্তাত ওলালে আৰু তেনেকৈ কৰি আছোঁ আৰু মানুহে ভাল পাই আছে চ' জীৱনৰ কোনটো গান তোমাৰ জীৱনৰ টাৰ্ণিং পইণ্ট যে এইটো গানৰ পৰা মানুহে মোক আৰু বেছিকৈ জনা হ'ল যে বিশ্বাস যিটো কোৰিঅ'গ্ৰাফাৰ ওপৰত ভাল মিউজিক ভিডিঅ' হওক বা গান হওক মানুহ এটাই দিয়াৰ আগতে 10 বাৰ ভাবিব যে মোৰ এই অডিঅ'টো এইজন মানুহক দিওঁ সেই বিশ্বাসটো কেতিয়া আহিছে যে এই গানটো বনোৱাৰ আগতে শচীনক দিব পাৰি যেতিয়া এতিয়া যিটো চলি আছে যে গানটো বনাইছোঁ মানে শচীনক দিম কেতিয়া কোনটোৰ পৰা তোমাৰ এনেকুৱা ফিল হয় যে না বিশ্বাসটো ডেভেলপ হৈছে সেইটো হয় মোৰ জীৱনৰ যিকেইটা প্ৰথম কামকেইটা প্ৰথম 6-7টা কাম মোৰ একদম স্পেচিয়েল এতিয়াও সেই কামকেইটা কেতিয়াও মই নিজে চাওঁ যে যেতিয়া মই এতিয়াও ফিল কৰোঁ যে এইকেইটা কিবা এটা আছিলে মই নিজক মানে জাজ কৰোঁ মানে য়েছ কিবা এটা তই কৰিছিলি আৰু মোৰ এতিয়াও ভাল লাগে চ' সেই একচুৱেলি 5-6টা কামেই মোৰ কাৰণে স্পেচিয়েল আৰু ফাৰ্ষ্ট অফ অলটো প্ৰথম গানটোৱেই মোৰ এইটো কাৰণে স্পেচিয়েল বিকজ সেই কামটোত চাই এনেকুৱা নহয় যে মই এডজাষ্ট কৰিছোঁ কিন্তু সেই কামটোৰ পৰাই মই বহুতকেইটা মানুহৰ চকুত আহিছোঁ আৰু তেওঁ ভাল ডাঙৰ মানুহ তেওঁলোকে মোৰ কথা উলিয়াইছে মানে কৈছে যে এনেকুৱা চেইন বুলি কোৰিঅ'গ্ৰাফাৰ এজন আছে তেওঁ এনেকুৱা এইটো কাম কৰিছে এই কামটো ভাল হৈছে চ' ডেট কি হয় যে সেই কামটো তেতিয়াহ'লে চকুত পৰিছে চ' সেইকাৰণে মোৰ প্ৰথম কামটোৱে মোৰ স্পেচিয়েল তাৰপিছত যদি টাৰ্ণিং পইণ্ট বুলি কওঁ তেতিয়াহ'লে মোৰ যিটো চেল্ফি আছিলে য়েছ চ' এইটো 5 নম্বৰ গান তো সেই কামটোৱে একচুৱেলি অকণমান সেইটো সময়ত ফুল্লি অলপ চেঞ্জ কৰি পেলাইছিলে মাহলটো চবফালে চেল্ফি আৰু মই কিশোৰ আৰু মণ্টুদা অলৰেডি বাৰু তেওঁ এজন ভাল ছিংগাৰ বা ফেমাছ ছিংগাৰ আছিলে বাট ষ্টিল আফটাৰ চেল্ফি তেওঁ আৰু তেওঁৰ কামখিনি হওক গানবোৰ হওক মানুহে আৰু গঢ়ি ল'লে চ' তেনেকেই মোৰ ক্ষেত্ৰতো সেই চেল্ফিটো মোৰ অলমষ্ট টাৰ্ণিং পইণ্ট চ' তাৰপিছৰ পৰা ধেৰ কামবিলাক আহিবলৈ হ'ল আৰু মই সুযোগ পালোঁ নতুন ষ্টাইল দিবলৈ মানুহখিনিক নতুন বেলেগ গান চ' তেনেকৈ আৰু সেই 5-6টা গান মানে মোৰ একচুৱেলি বিৰাট ফেভৰেট আৰু সেইকেইটাই মোৰ টাৰ্ণিং পইণ্ট একচুৱেলি ইয়াতে কিশোৰৰ কথা উঠিল যিহেতু খুব টেলেণ্টেড ল'ৰা এজন আছিলে আৰু তোমাৰ লগত বহুত মিউজিক ভিডিঅ' কৰিছে সেইটো টাইমত কিশোৰ কেনেকুৱা আছিলে ল'ৰাটা বহুত বেছি ভাল ল'ৰা আৰু খুব ভাল বন্ধু আছিলে য়েছ চ' মোৰ প্ৰথম কামেই কিশোৰ আছে যিটো নাগাৰা বুলি ক'লোঁ সেইটোত কিশোৰ আছে আৰু প্ৰিয়ম্পল মোৰ ভণ্টি
দুইটাই আছিলে চ' কিশোৰৰ লগত বেলেগ এটা বণ্ডিং এজ এ কোৰিঅ'গ্ৰাফাৰ আৰু আৰ্টিষ্ট হিচাপেতো আছিলে প্লাছ বিৰাট ভাল বন্ধুত্ব এটা আছিলে একদম নিজৰ যেন ভাই দিছিলে আৰু ইমান এনেকুৱা এটা ল'ৰা সি চবকে আঁকোৱালি লয় একদম ডাউন টু আৰ্থ আছে বিৰাট ডাউন টু আৰ্থ আৰু চবেই সেইটো বিৰাট কম সময়তে সি বহুতৰ মৰমৰ হৈ গৈছিলে বিকজ সি মানুহটোৱে তেনেকুৱা সি চবকে আঁকোৱালি ল'বলৈ জানে চ' সেইটোৱে আৰু তাৰ বিষয়ে কিমাননো এয়া কৰিম অবভিয়াছলি য'তে আছে সি যাতে ভালে আছিল ভগৱানে জল্দি লৈ গ'ল আৰু মই ভাবোঁ মোৰ বিশ্বাস যে সি লগালগ চাগে আৰু এখন এই ক্ষেত্ৰখনতে জন্ম লৈছে অলৰেডি আৰু সি কৰিব আকৌ চ' বিকজ আত্মাটো আত্মাই থাকে চ' সেয়াই তো ভাল এটা মেমৰি দি থৈ গ'ল কম সময়ত আৰু সকলোৰে মৰমৰ হৈ গ'ল আৰু সদায় সি মনত থাকিব সকলোৰে মনত থাকিব যেনেকৈ আজি আমি কথা পাতিছোঁ এইটো এটা ভাল মানুহ হোৱাৰ এটা এইটোৱে এটা যে আমি যোৱাৰ পিছতো যদি আমি কথা পাতিব লগা হৈছে তো ডেফিনেটলি তেওঁ ক'ৰবাত নহয় ক'ৰবাত আমাৰ মনত এটা স্থান থৈ গৈছে সেইকাৰণে আজি আমি ইয়াতে বহি কিনে তেওঁৰ কথা পাতিছোঁ ভাল মানুহ হোৱাটো খুব ইম্পৰ্টেণ্ট আজিকালি বিৰাট ইম্পৰ্টেণ্ট সেইটো মেইন জীৱনটো কেনেকৈ চোৱা কাৰণ তুমি কৈছা দেউতা নোহোৱাকৈ জীৱন এটা আৰম্ভ আৰু আজি গোটেই অসমৰ মানুহে তোমাক চিনি পায় বা চেলিব্ৰিটিৰ পৰা আদি কৰি এইটো ক'ব নালাগে সেই জীৱনটোত কেতিয়াবা ভাবিছিলানে যে এটা সময়ত গৈ মই যে অসমৰ ইমান মানুহৰ মৰম বা ইমান মানুহৰ মোবাইলত মোৰ নাম্বাৰো থাকিব শচীন বুলি কাৰণ সেই সময়ত আৰম্ভ কৰা আমি কেতিয়াবা কল্পনাই কৰিব নোৱাৰোঁ কেনেকৈ ভাবা জীৱনটো তোমাৰ মতে কেনেকুৱা লাইফ লেছন য়েছ চ' বেছি একো নহয় চিম্পল মোৰ কাৰণে মোৰ ৰাস্তাটো ষ্ট্ৰাগল বা নিজক লৈ চবেই কাম কৰে এনেকুৱা নহয় যে কোনো নকৰে ময়ো তেনেকৈ কাম কৰিছোঁ মোৰ ষ্ট্ৰাগল লাইফটোত কিন্তু মোৰ ৰাস্তাত মই সিমান এটা বাধা নাই পোৱা আজিলৈ ভগৱানৰ কৃপাত কাৰণ মোৰ যিটো মোৰ চিন্তা বা মই যিটো কামৰ প্ৰতি মোৰ ৰেচপেক্ট সেইটো মই ইমান মন দি কৰোঁ চ' মই ভাবোঁ যে সেই ৰেচপেক্টটো বা সেই মোৰ কামৰ প্ৰতি থকা শ্ৰদ্ধাটোক ভগৱানে চাগে মোক হেল্প কৰে চ' ৰাস্তাটোত যিখিনিয়ে মই কাম কৰিছোঁ যেতিয়াই মই যিটো বস্তুত কাম কৰিবলৈ ট্ৰাই কৰিছোঁ সেই বস্তুটো মোৰ কাৰণে ভালেই হৈছে মানে এতিয়ালৈকে মই পাই আহি গৈ আছোঁ চ' মই চিধাকেই কাম কৰি গৈছোঁ আৰু সেইকাৰণে ইমান বেছি ক্ৰিটিকেল নহয় মোৰ লাইফটো চ' মই এটাই ভাবোঁ যে যি নকৰা কিয় তোমাৰ লাইফত তুমি যি হ'বলৈ নিবিচাৰা কিয় যিটোৱে কাম নকৰা কিয় একদম মনৰ পৰা কৰিব লাগে দিলছে কৰিব লাগে কামটো কৰি নিজে ফূৰ্তি পাব লাগে আৰু মোৰ এটাই বিশ্বাস যে যদি তুমি তেনেকৈ কাম কৰা তুমি তোমাৰ ৰাস্তাটো সদায় চিধাই থাকিব আপছ এণ্ড ডাউনছ আহিব যদি তুমি সেইটো একদম নোচোৱা যদি তুমি ধ্যান নিদিয়া আৰু তুমি নিজৰ কামটোৱে যদি কৰি থাকা আৰু ফূৰ্তিত কৰি থাকা দেই এনেকুৱা নহয় যে কামটো এই কৰিব লাগে বুলিহে কৰিছোঁ তো ফূৰ্তিত কৰিব লাগিব চ' তেতিয়া ৰাস্তাটো সদায় চিধা থাকিব মোৰ ফুল বিশ্বাস আৰু মই এতিয়ালৈকে সেই বস্তুটো পাই আহি আছোঁ আৰু ফিউচাৰ কোনো নাজানে একো কি হ'ব কি কথা আৰু মোৰ তেনেকুৱা এটা মনোভাৱ যে মোৰ কোনো লেনা দেনা নাই বৰ্তমান জীয়াই আছোঁ যি কাম কৰিবলৈ কৰি যাম ধুনীয়াকৈ কামটো কৰি সদায় যাতে কাৰণ ডান্সাৰটো তেনেকৈ নাচি থাকোঁ তো মনটো যাতে সদায় নাচি থাকে ফূৰ্তি হৈ থাকক তেনেকৈ কাম কৰি যাম আৰু তেতিয়াই লাইফটো চিম্পল হৈ গৈ থাকিব আৰু মোৰ মতে লাইফ ধুনীয়া এটা মানুহ হিচাপে জন্ম লৈছোঁ ধুনীয়া লাইফ ধুনীয়াকৈ জীয়াব লাগে ফূৰ্তি কৰিবলৈ যোৱাৰ পিছতো যাতে মানুহে মনত ৰাখে একদম তো 2017 পৰা ফাৰ্ষ্ট গান 2025 দীঘলীয়া এটা যাত্ৰা কম সময়ত বহুত গান কৰি থৈছে এতিয়ালৈকে কিমানটা গান কৰিছে মনত আছে মনততো নাই এতিয়া কাউণ্ট নকৰাই হ'লো অলমষ্ট 600+ চাগে এই আমি সদায় নতুন নতুন ষ্টেপবিলাক কেনেকৈ চিন্তা হয় চবৰে জানিব পাৰোঁ মই ভিডিঅ' চাই থাকোঁ এইটোত এটা বেলেগ ষ্টেপ এইটোত এটা বেলেগ ষ্টেপ মানুহ এজনে 600 গানত ভেৰিয়েশ্যন বেলেগ কেনেকৈ ক্ৰিয়েটিভিটি হয় কোৰিঅ'গ্ৰাফাৰ এজনৰ বস্তুটো জানিব মানে কিউৰিচিটি মোৰ য়েছ মানে ষ্টেপবিলাক কেনেকৈ ক্ৰিয়েট হয় ক্ৰিয়েশ্যন বস্তুটো তোমাক হয় তাক ইম্প্ৰভাইজ একচুৱেলি মানে চব বস্তুৰে এটা ৰুটিন আছে এইখিনি বস্তুতেই কিন্তু কাম হৈ থাকে গম পাইছানে এই কামটোকে তুমি বেলেগ কেনেকৈ চকু দি চাবা সেইটোহে মেইন কথা কিবা এটা কবিতা লিখিলেও কবিতাটো 4টা আখৰ বহুতকেইটা কবিতাত পাবা কিন্তু 4টা আখৰ কেনেকৈ সি প্ৰেজেণ্ট কৰিছে কোনোবা পিছৰ ৱৰ্ডটো আগত দি আগৰটো লাষ্টত দি বুজি পাইছানে কি কৈছোঁ চ' বস্তুবিলাক একেটাই থাকে তাক খালি তুমি তোমাৰ চকুৰে চাই তুমি তাক কেনেকৈ নতুন এটা ৱে দিব পাৰি সেইটোহে ক্ৰিয়েশ্যন কাৰণ অলৰেডি বনি থোৱা বস্তু বুজি পাইছানে চ' আমিও তেনেকৈ কৰোঁ যে কেতিয়াবা আপছ এণ্ড হাত থাকে ভৰি নলৰাওঁ কেতিয়াবা ভৰি আৰু হাত একেলগে লৰাই দিওঁ কেতিয়াবা ছিংগল লৰাওঁ চ' তেনেকৈয়ে চেঞ্জ হৈ যায় ষ্টেপছবিলাক
চ' তেনেকেই ক্ৰিয়েটিভ ওলাই থাকে কিন্তু সেয়াই কিন্তু সেই কি বুলি কয় এতিয়া হিন্দীত ক'লে নজৰিয়া বুলি চোৱাৰ ধাৰণাটো বা এই দৃষ্টিটো তোমাৰ হ'ব লাগিব যে তুমি আৰু মই আৰু তোমাৰ মাজত যিটো ডিফাৰেঞ্চ তেনেকৈ গম পাব যে তুমি কেনেকৈ চাইছা আৰু মই কেনেকৈ চাইছোঁ বস্তুটো একেটাই চ' তেনেকৈ ক্ৰিয়েটিভটো বেলেগ বেলেগ হৈ থাকে আৰু যিটো বস্তু এট্ৰেক্ট হৈ যায় মানুহে ভাল পায় এইটো লৈ লয় তোমাৰটো পুটুকৈ নল'লে মোৰটো ল'লে বা মোৰটো নল'লে তোমাৰটো ল'লে তো তেনেকৈ হৈ যায় চ' তাক আকৌ তুমি নেক্সট টাইম কিমান আকৌ বেলেগকৈ ক্ৰিয়েটিভ কৰিব পাৰা চ' তেনেকৈ কেতিয়াবা চেলেঞ্জ আহেনে যে মইতো কৰি আছোঁ এতিয়া নতুন কি দিওঁ একদম আহে এইটোতো বিৰাট টান কাম বাপৰে মানে তুমি বিশ্বাস নকৰিবা আমি যেনেকৈ গানবিলাক শুনি থাকোঁ আমাৰ তাত অলমষ্ট 10-12টা গান থাকে চবৰ তাতে থাকে তো তাৰ মাজত চিডিউল মিলাই তো সেই 10-12টা গানৰ 5-6টামান গান একেই থাকে প্ৰথম কথা একেই পেটাৰ্ণ একেই ষ্টাইল মই যেনেকৈ ক'লোঁ শব্দ একেটাই তাক খালি চেঞ্জ কৰি মোৰ মন বুলি ক'ব মন মোৰ বুলি ক'ব তুমি তাকে দুবাৰমান বেলেগকৈ দেখাব লাগিব গম পাইছানে চ' একদম টান বহুত যে কিমান বেলেগ কৰিম এইটোতো কৰিয়ে দিলোঁ এইখিনিতো হৈয়ে গ'ল কেনেকৈ কৰিম সেইবোৰ চিন্তাই আধা চুলি পকাই পেলালে এইবোৰ চিন্তাই টোপনি নোহোৱা কৰি পেলালে চ' ট্ৰাই কৰি আছোঁ যিমান শক্তিয়ে পাৰে যিমান মনটোৱে পাৰে কৰি থাকিবলৈ নতুন কেতিয়াবা এনেকুৱা হয়নে যে পূৰা গানটোতো হৈ গ'ল ডেডলাইন আহি গ'ল এতিয়া ছেটত গৈ কিনে মই ষ্টেপ ভাবিব লগা হৈছে কেতিয়াবা হয় কিন্তু হোৱাৰ আগতেও মই এনেকুৱা মোৰ মানে কি হয় যেতিয়া গানটো দিয়ে বা ভিডিঅ'টো যেতিয়া মই ফাইনেল কৰোঁ যে য়েছ কৰিম ডেট দিলোঁ ডেট দিয়া মানে মই গোটেই ভিডিঅ'টো দেখা পাই গ'লোঁ মই যেতিয়ালৈকে মই ভিডিঅ'টো এনেকৈ চকু মুজি দেখা নাপাওঁ যে মোৰ ভিডিঅ'টো কি হ'ব মোৰ ভিডিঅ' মই চকুত আগতে ৰেডি ভিজুৱেলাইজ হৈ থাকে পূৰা এডিটিঙলৈকে একদম ফাইনেল আউটপুটলৈকে মই পূৰা দেখা পাই যাওঁ ভিডিঅ'টোত আফটাৰ ডেট মই ফাইনেল কৰোঁ আৰু প্ৰেক্টিকেলি ফিল্ডত অকণমান আপছ এণ্ড ডাউনছ বা চেঞ্জ হ'ব পাৰে সেইটো প্ৰেক্টিকেলি হৈ যায় বৰষুণ আহি গ'ল কিবা জেগাৰ কিবা প্ৰব্লেম হ'ল সেইটো হ'ব পাৰে বাট 100% ভিতৰত 90% মোৰ ভিডিঅ' ৰেডি থাকে তো সেইকাৰণে মই কেতিয়াবা ছেটত গৈ নাভাবাকেও অলৰেডি মাথাত থাকে কিন্তু যদি আৰ্টিষ্ট বা ডান্সাৰজন ভাল হয় কুইক হয় তেতিয়া আমি অন ছেটত আমি ট্ৰাই কৰোঁ আৰু যদি বোলে অকণমান তেওঁৰ ষ্টেপছ বা সেয়া কৰিবলৈ দিগদাৰ তেতিয়া আমি আগতে প্ৰেক্টিচ কৰি আগতে ৰেডি কৰিব লগা হয় এতিয়া চবতছে বেছি কোনজন আৰ্টিষ্ট থাকিলে টেনশ্যন হৈ যায় লাগি গ'লে এইটো এটা ডাঙৰ কুৱেশ্যন মনততো আহি গৈছে মানে মনত একোপামান আহি গৈছে এইটো জ্বালা বহুত ডাঙৰ কুৱেশ্যন কৰিছে আৰ্টিষ্ট মানে কি হয় আজিকালি মেক্সিমাম ছিংগাৰ্ছখিনিয়ে আমাৰ কাম কৰে তেওঁলোকে আৰ্টিষ্ট মেল ছিংগাৰ হ'লে মেল তেওঁলোকে ওলায় আৰু ফিমেল আৰ্টিষ্ট লোৱা হয় বাছ ফিমেল ছিংগাৰ হ'লে ফিমেল চ' অলপ টান হয় কিন্তু তেওঁলোকৰ যিটো শিকাৰ ইচ্ছা বা তেওঁলোকৰ আগ্ৰহটোৱে বহুতখিনি ইজিও কৰি দিয়ে কিন্তু তাৰ ক্ষেত্ৰতো অলপমান খং উঠে কিন্তু মই এনেকুৱা এটা মানুহ মোৰ সেই খংটো আজিলৈ কোনো দেখা নাই বা মই কেতিয়াও খঙেই নকৰোঁ বুলি ভিতৰত থাকে কিন্তু মই বিৰাট পলাইট মই বিৰাট আৰামছে কাম কৰি ভাল পাওঁ চবেই যাতে ইজিকৈ কাম কৰিম চ' তেওঁলোকে সেই বস্তুটোৱে চাগে মোৰ প্ৰতি তেওঁলোকে ভাল পায় নেকি যে মই যিমান পাৰোঁ ধৈৰ্য ধৰি হ'লেও কৰাই থাকোঁ আৰু তেওঁলোকেও কৰে চ' আছে ভালেখিনি আৰ্টিষ্ট আছে যাক লৈ অকণমান টান হয় চলি আছে তথাপিও চবতছে কাৰ লগত বেছি কৰি ভাল লাগে কাম যে আৰ্টিষ্ট ধুনীয়া হ'ব টেনশ্যন নাই এক্সাইটেড থাকে ন কিছুমানৰ ফেভৰেট থাকে এজন যেনেকৈ এটা সময়ত তোমাৰ কিশোৰ আছিলে যদি আমি মোক এজ এ আৰ্টিষ্ট বুলি কোৱা এক্টৰ হিচাপে মোৰ পুটুককৈ ভাল লাগে ৰবিদা থাকিলে সঁচা কথা কৈছোঁ কাৰণ ৰবিদা মানুহটো ষ্টাৰ চিৰিয়াছলি ষ্টাৰ অসমৰ তেওঁ তুমি যেতিয়া কাষত থিয় হ'ব বা ৰখিব তোমাৰ গোটেই এনভাইৰনমেণ্টটো চেঞ্জ হৈ যাব ভাইব যিটো আছে ভাইবটো বেলেগ ষ্টাৰ ভাইব চ' তেওঁৰ লগত সেইটো কাৰণে কাম কৰি বিৰাট ভাল লাগে আৰু কাম কৰিবলৈ যোনদিনাখন গম পাওঁ যে য়েছ ৰবিদাৰ লগত কাম আছে ত' অলৰেডি মনটো জোচ এটা থাকে চ' তেওঁ মানুহটো ইমান জোচ নাই চ' সেই ক্ষেত্ৰত ৰবিদা থাকিলে বিৰাট ভাল লাগে আৰু ছিংগাৰ ক্ষেত্ৰত চবকে ভাল লাগে ষ্টিল আচুজাতাক মোৰ ভাল লাগে বিকজ আচুজা মানুহটো বিৰাট ইজি মানুহ মানে তেওঁ হৈ যাব এনেকুৱা টাইপ মানে মানুহটো কৰি দিম তো সেই বস্তুটো বিৰাট ভাল লাগে মোৰ তেওঁৰ আৰু তেওঁৰ লগতো মই বহুতখিনি কাম কৰিছোঁ এতিয়ালৈকে আৰু তেওঁ চব বস্তু যিয়ে দিওঁ আচুজা এইটো ষ্টেপছ কেতিয়াও নানো আচুজা এইটো কৰিব লাগিব অ'কে তো সেই বস্তুটোৱে ভাল লাগে আৰু তো তেনেকুৱা ধৰণৰ মই ৰবিদাৰ পিছত অসমত কাক দেখা পোৱা যিটো মানুহ থিয় হ'লে বা এটা ভাইবছ ক্ৰিয়েট হয় ষ্টাৰ যেনেকুৱা তুমি বলিউডত যদি চোৱা শ্বাহৰুখ খান সলমান খান আমিৰ খান ঋতিক ৰোশন অক্ষয় কুমাৰ এটা থিয় হোৱাৰ লগে লগে অৰা যিটো তেওঁলোকৰ ৰবিদাৰ পিছত কাক দেখা পোৱা আছেনে
টান কিন্তু চিৰিয়াছলি টান মানে ষ্টাৰ যিটো ষ্টাৰৰ কথা কৈছোঁ একদম একদম মানে আমাৰ ইয়াতে বহুত ভাল এক্টৰ্ছ আছে তেওঁলোকে বহুত ধুনীয়া কাম কৰি আছে কিন্তু মোৰ যিটো পইণ্ট অফ ভিউ মোৰ সেইটো তোমাৰ কোৱা কথাটোৱে যেতিয়া এজন ষ্টাৰ বুলি কয় ষ্টাৰৰ থিয় হৈ দিয়াৰ লগত তেওঁৰ খোজত তেওঁৰ কথা তেওঁৰ ষ্টাইলত চবেই সেই বস্তুটোক এডমায়াৰ হৈ যায় গতিকে এইটো আমুকৰে ষ্টাইল হয় য়েছ এইজন তেনেকেই ৰখে তো সেই ক্ষেত্ৰখনত অকণমান আমাৰ এতিয়া প্ৰব্লেম এটা আছে সেই বস্তুটো মোৰ পইণ্ট অফ ভিউত মই বিচাৰোঁ যে তেনেকুৱা হ'ব লাগে নিজক সেইটো প্ৰিপেৰেশ্যন কৰিব লাগে কাৰণ এজন এক্টৰ বা আৰ্টিষ্ট বা এক্ট্ৰেছ যিয়ে হওক তেওঁলোকৰ নিজৰ পাৰ্চনেলিটি সদায় বেলেগ তেওঁলোক বেলেগতকৈ বেলেগ কাৰণে মানুহবিলাকে তেওঁলোকক চাবলৈ যায় চ' সেই বস্তুটো যদি আমি মেণ্টেলি ৰেডি ৰাখোঁ যে মোৰ ভিতৰত কি বেলেগ এটা আছে মোৰ খোজটোত কি বেলেগ মোৰ স্মাইলটোত কি বেলেগ মোৰ কি ষ্টাইল আছে সেই বস্তুটো যদি আমি নিজে জানি লওঁ তে তুমি সেই কি বুলি কয় অৰাটোক কৰিব পাৰা তেতিয়া তুমি এজন একচুৱেলি ষ্টাৰ হৈ দেখালে কৈ দিব যে এইটো আমুক হয় চ' সেইজনহে একচুৱেলি ষ্টাৰ ছাকচেছ চ' সেইটো কৰিব পাৰে নিজৰ ওপৰত অকণমান কাম কৰি পেলাই চ' বহুত আছে বহুত ভাল ভাল আৰ্টিষ্ট আছে ত' আই থিংক তেওঁলোকে কৰিও আছে আৰু সময়ো আছে যিহেতু চ' তো সেইটো ক্ষেত্ৰত অকণমান অলপ অসমত অকণমান জাষ্ট আপছ এণ্ড ডাউনছ এটা আছে চ' আই থিংক তেওঁলোকে যদি এইটোৰ ওপৰত কাম কৰে চ' আৰু ভাল হ'ব তুমি কি ভাবা বলিউড বা চাউথ এটা ৰিজনেলে হয় বলিউডটো বাৰু অভাৰঅল চাউথৰ নিচিনা আমি কেতিয়া মানলৈকে আপগ্ৰেড কৰি যাব পাৰিম বা কি লেক হোৱা কাৰণে আমি তেওঁলোকৰ দৰে চিনেমা দিব নোৱাৰোঁ বা যিটো মানে চিনেমা হলত চিনেমা লগাৰ লগে লগে ইমান প্ৰমোশ্যনৰ প্ৰয়োজন নাই যে মানুহে যাব যে চিনেমা আহিছে একচুৱেলি কি হয় আমাৰ ফাৰ্ষ্ট অফ অল মই চিনেমা গান কৰিছোঁ কিন্তু চিনেমাখনৰ টাৰ্গেটটো মোৰ চিনেমাখনৰ পূৰা ভিতৰৰ বস্তুবিলাক ক'ৰবাত আৰু অলপ মোৰ শিকিবলৈ এতিয়াও আছে তথাপিও ওপৰা ওপৰি যিমানখিনি মই জানো মোৰ এনেকুৱা লাগে যে আমাৰ ইয়াতে একচুৱেলি ভিউৱাৰ্ছ যিমানখিনি হয় আমাৰ বহুত ভিউৱাৰ্ছ ভাগ হৈ থাকে অসমখনত কাৰণ অসমখন ইমান কি বুলি কয় জনজাতীয় মানুহ চ' যেনেকৈ বড়ো ৰাভা কাৰ্বি মিচিং গাৰো কছাৰী এভৰিথিং বহুত যিহেতু আছে চ' কি হৈ যায় চবৰেতো অলপ মনোভাৱবিলাক বেলেগ চ' কিছু সংখ্যক চিনেমাহে চবৰে মনত চুবলৈ পাৰে কিন্তু বাকী চিনেমা এইখন চাউথ বা বলিউডটোতো গোটেই অল অভাৰ ইণ্ডিয়াটোৱে কভাৰ কৰে বাট চাউথ যিহেতু ৰিজনেল চাউথৰ এটা চবতছে প্লাছ পইণ্ট হ'ল তেওঁলোকৰ যিটো কালচাৰ তেওঁলোকৰ যিটো লেংগুৱেজ তেওঁলোকৰ যিটো সেই বস্তুটোক ইমান তেওঁলোকে ধৰি ৰাখে আৰু তেওঁলোকৰ লৈ যিটো গৌৰৱ তো তেওঁলোকৰ সেই বস্তুটোৰ প্ৰতি তেওঁলোকৰ বেছি ধ্যান তেওঁলোকে হিন্দী চিনেমাক যিমান একচেপ্ট কৰিব তাতকৈ দুগুণ বেছি চাউথৰ চিনেমাক একচেপ্ট কৰে ডেটছ ৱাই তেওঁলোকে জোৰটো পাইছে আৰু তেওঁলোকৰ ছাপৰ্ট ছিষ্টেমটো বহুত ভাল তেওঁলোকৰ কালচাৰেলি ফেন ফলোয়িং য়েছ বহুত বেছি ষ্ট্ৰং ডেটছ ৱাই অকণমান আমাৰ আৰু চাউথৰ মাজত অকণমান গেপ এটা আছে কিন্তু কামৰ ক্ষেত্ৰত টেকনিকেলি ক্ষেত্ৰত আৰু কষ্টৰ ক্ষেত্ৰত আমাৰ অসমো কম নহয় কাৰণ আমাৰ যিমান কম বস্তু আছে তাতকৈ দুগুণ বেছি আমি মানুহে কাম কৰিবলৈ আমাৰ জোচ আছে জোৰ আছে চিন্তা আছে চ' টেকনিকেলি আৰু অলপ যদি আমি ষ্ট্ৰং হৈ যাওঁ তো চিনেমা হিচাপে আমি ফুল দিব পাৰিম টক্কৰ বিকজ নিউ জেনেৰেশ্যনৰ বহুত ভাল চিনেমা কৰিব পৰা মানুহ আছে কৰিছে কাম চ' কৰি দিব মই জানো কিন্তু আমি এটা ট্ৰাই কৰিব লাগিব যে আমাৰ চিনেমাখনক আমি কিমান মানুহৰ ওচৰলৈ লৈ যাব পাৰোঁ মানুহে যিমান ল'ব সিমান আমাৰ মানুহে জোৰ পাব তাৰ মাজতো কিছুমানে অলপমান কি বুলি কওঁ আৰু কমকৈ কামবিলাক কৰি আছে চ' কিছুমান কামে অকণমান মানুহক দুখো দিয়ে যে এইখন ডিচেপইণ্ট কৰি পেলাই চ' সেইটোও হ'ব নালাগে সেইটো আমি চিন্তা কৰিব লাগিব ভাল চিনেমা বহুত ভাল চিনেমা হৈ আছে বহুত ধুনীয়া চিনেমা হৈ আছে বাছ মই এটাই বিচাৰোঁ আমাৰ অসমখনৰ অডিয়েঞ্চখিনিয়ে যাতে চিনেমাখনক একদম ফেষ্টিভেল যেনেকৈ চাউথে কৰে আমিও যাতে কৰি দিওঁ আমি যদি সেই জাষ্ট দুসপ্তাহ সেই চিনেমাখনক যদি আমি আঁকোৱালি লওঁ আমি আমাৰ মানুহখিনিয়ে বহুত জোৰ পাব আৰু আমি ফুল অন টক্কৰ দিবলৈ পাৰিম বুলি মোৰ বিশ্বাস কাৰণ লাষ্ট চিনেমা এটাই প্ৰুভ কৰি দিছে ভাল কণ্টেণ্ট ভাল বস্তু থাকিলে যে লাইক বিদুৰ ভাই একদম সেইটো প্ৰুভ কৰি দেখাইছে ফেষ্টিভেলে হৈ গৈছিলে অসমত সেইটো সময়ত গোটেই অসমতে এটা ফেষ্টিভেল চলি আছিলে বিদুৰ ভাই ফেষ্টিভেল চ' তেনেকুৱা চিন্তাধাৰাৰ মানুহখিনি ওলাই আহিলে বা তেনেকুৱা কোৱালিটিৰ বস্তুখিনি দি থাকিলে অভিয়াছলি মানুহে একচেপ্ট কৰি ল'ব কাৰণ ইমান ধুনীয়া চিনেমা আছিলে চ' কথা পাতি আছোঁ ফিউচাৰ প্লেন কি তোমাৰ সেইটোৱে তাকে ক'লোঁ অলপ আগত ফিউচাৰটো মই একো নাজানো আৰু মোৰ কোনো সেয়া নাই লেনা দেনা নাই বাট ফিউচাৰ প্লেন ক'বলৈ গ'লে কেনেকুৱা প্লেন চিনেমা অভিয়াছলি কেতিয়াবা চিনেমা কৰিব মন যায়নে ফাৰ্ষ্ট
চিনেমাই মানে এণ্ডিংটোতো চিনেমাই হ'ব চিনেমা হিৰো হ'ম ভিলেন হ'ম ডিৰেক্টৰ হ'ম পিছৰ প্ৰথম ডিৰেক্টৰে হ'ম চিনেমা বনামেই এইটোতো 110% চিয়'ৰ কথা কিন্তু সেয়াই চিনেমাক লৈ বহুত হোপ কাৰণ মই যিহেতু ডিৰেক্টৰিয়েল পইণ্ট অফ ভিউত চাই আছোঁ কিন্তু তুমি যদি এজ এ অডিয়েঞ্চ বা আমাৰ চাই থকা অডিয়েঞ্চসকলেও যেতিয়া চিনেমা এখন ভাবে অসমীয়া চিনেমা এখন পিছৰ এখন চিনেমা হ'ব তেওঁলোকে বহুত ডাঙৰ চিনেমা চিন্তা কৰিব চিন্তাটো সদায় ডাঙৰ হয় এনেকুৱা চিনেমা এনেকুৱা হ'ব এনেকুৱা কাম হ'ব চ' চবৰে মনত এইটো আছে ত' মোৰ মনতো ফিউচাৰ প্লেন এটাই যে মই যেতিয়া চিনেমা কৰিম বা মোৰ সময়লৈকে যেতিয়া চিনেমা কাম হ'ব যাতে বহুত আৰু ডাঙৰ হওক মই অলপ আগতে কৈ যোৱা কথাখিনি যাতে সঁচাকৈ ইমপ্লিমেণ্ট হওক অসমখনক বহুত ডাঙৰ এটা প্লেটফৰ্ম হৈ যাওক অসমীয়া চিনেমাৰ কাৰণে তো সেইটোৱে মোৰ ফিউচাৰ প্লেন আৰু টাক্কৰ আৰু ফুল টাক্কৰ কম্পিটিশ্যন কথা পাতি থাকিব পাৰ্চনেল কথা মই সুধিব বিচাৰিম তোমাৰ লাইফত জীৱনত প্ৰেম হৈছেনে নাই তোমাৰ এতিয়াতো মেৰিড হয় মেৰিড প্ৰেম হৈছে প্ৰেমেই জীৱন প্ৰেমেই তোমাক কি বুলি ক'ম আৰু জীয়াই ৰাখিব আমাক ফূৰ্তি কৰি ৰাখিব তো প্ৰেমটো হ'বই লাগিব যাৰ জীৱনত নাই মোৰ মতেতো জীৱন সেইটো শুকান তো প্ৰেম থাকিব লাগিব ফাৰ্ষ্ট লাভ কেতিয়া হৈছিলে জীৱনৰ ফাৰ্ষ্ট লাভ চাগে ক্লাছ 1 মানত থাকোঁতে হৈছিল নেকি ক্লাছ 1 জমনি কৰিছোঁ এইটো লাভ নহয় এট্ৰেকশ্যন এটা যে ভাল লগা তো মোৰ মনত আছে একদম সৰুতে সেই বস্তুটো আমি এতিয়া ষ্টেজত প্ৰগ্ৰাম কৰিবলৈ আমাক উঠাই দিছিলে স্কুলৰ ফাংচন তো তেতিয়া ছোৱালী এজনী মোৰ ভাল লাগিছিল তো ছোৱালীজনী ফ্ৰণ্ট লাইনত নাচে মই বেক লাইনত নাচিছিলোঁ চ' তাইকেই চাই মই নাচি থাকিলোঁ আগত গাৰ্জেন বহি আছে অডিয়েঞ্চ বহি আছিলে মোৰ কোনো মতলব নাই তাই যোন পালে তাকে মই সেনেকৈয়ে চাই নাচি থাকিলোঁ পোৱালি আৰু সেই কথাটো মোৰ পূৰা মনত আছে চ' দিছ ইজ নট লাভ জাষ্ট মই কথাটো শ্বেয়াৰ এট্ৰেকশ্যন চ' লাভ যদি একদম সঁচা প্ৰেম বুলি কয় তেতিয়া ফাৰ্ষ্ট লাভ 2008-9 মানত হৈছিলে ব্ৰেকআপৰ পিছত কিমান দিন আছিলে হাৰ্ডলি 1.5 years ফাৰ্ষ্ট ব্ৰেকআপ হ'লে কেনেকুৱা লাগে মই পাত্তাই দিয়া নাছিলোঁ মই এনেকুৱা এটা মানুহ এতিয়াও লাভৰ ক্ষেত্ৰততো লাভ বুলি নহয় যিকোনো ক্ষেত্ৰত ধৰা মই কিবা এটা পাব লগা আছিলে ধৰা তুমি মোক কিবা পইচা এটা দিব লগা এনেই জাষ্ট কথাটো এক্সাম্পল এটা দিছোঁ তো তুমি মোক নিদিলা হ'ব এনেকুৱা ধৰণৰ মানুহ মানে মোৰ মনটো এনেকুৱা কিবা এটা ৰিজাল্ট আহিব লগা আছিলে নাহিলে বেয়া হ'ল গ'ল তেনেকেই লাভৰ ক্ষেত্ৰতো হ'ল যেতিয়া ব্ৰেকআপ হ'ল হ'ল নেকি হ'ব দে আৰু চাগে মন নাই থাকিবলৈ বা চাগে আই এম নট পাৰফেক্ট বা মোক ভাল লগা নাই বা কিবা এটা আৰু হ'ব পাৰে মানুহৰ চবৰে নিজৰ চিন্তা তো মোৰ ঠিক আছে লগালগ একচেপ্ট তো বহুত দিনৰ পিছত সেইটো বস্তু মোৰ তাত মানে পইণ্ট হৈছিলে যে তেতিয়া কিয় একো নকৰা তুমি লগালগ কৈ দিলা মই ক'লোঁ মই ভুল কৰিলোঁ নেকি বুজি পাইছানে কি কৈছোঁ তো মই একচেপ্ট কৰি লৈছিলোঁ ব্ৰেকআপ ঠিক আছে অ'কে ডান তো মই ইজিলি আৰু মোৰ কোনো দুখ চুখ এনেকুৱা নাই দুখটো লাগিবই আৰু বাট একচেপ্টেঞ্চটো বেয়াকৈ ব্ৰেকআপ কেতিয়া হৈছে নাই হোৱাই নাই বেয়া ব্ৰেকআপ একো হোৱা নাই মোৰ সেইটোৱে ব্ৰেকআপ চিম্পল ব্ৰেকআপ অ'কে মিউচুৱেল আৰু এতিয়াও ভাল চিনাকি এতিয়াও চিনাকি যিগৰাকী মোৰ ৱাইফ দেন ছেকেণ্ড মোৰ একচুৱেলি লাভ ছেকেণ্ড লাভ ডাইৰেক্ট বিয়া আফটাৰ 13 years আমি বিয়া পাতিছোঁ 13 years ৰিলেশ্যনত আছোঁ মানে আমাৰ লাভ লাইফ চলি 13 yearsত আমি বিয়া পাতি এতিয়া আমাৰ 15 years ৰানিং 15 years হ'ল বিয়া মানে ইনক্লুডিং লাভ য়েছ আমাৰ বিয়াৰ 2 বছৰ হ'ল 13 বছৰত আমি বিয়া পাতিছোঁ এতিয়া 2 বছৰ হ'ল 15 মানুহৰ 1 বছৰে নাযায় ডিভোৰ্চ সেই যে 1 বছৰ 1.5 বছৰতে ব্ৰেকআপ হৈছিল চ' এইবাৰ পূৰা প্ৰিপেৰেশ্যন লাগে স্ক'টো পূৰা প্ৰচাদী কাৰণে তেনেকৈ আৰু এইটো লেচন দিয়েচোন অলপ কেনেকুৱা মেৰিড লাইফ কেনেকৈ হেপি থাকে কেনেকৈ বহুতে কয় দেই মানে বহুত চলি থাকে ন আজিকালি খুব ডিভোৰ্চ চাৰিওফালে ইফালে যোৱা ডিভোৰ্চ বহুত হৈছে সেই বস্তুটো মোৰ মতে এনেকুৱা লাগে ইণ্ডিয়াত একচুৱেলি সেইটো নাছিল কালচাৰটো মানে এতিয়া অহা হৈছে ডিভোৰ্চ কালচাৰ যিটো বহুত বেছি আৰু মই মানে মই যে ক'ম পাত্তা নিদিওঁ মই একচুৱেলি এইবিলাক বস্তু মই নাচাওঁ মই স্ক্ৰল কৰিলেও মই যদি পাওঁ ডাইৰেক্ট স্ক্ৰল নেগেটিভ বস্তু নপঢ়োৱে মানে কিন্তু উপায় নাই আজিকালিতো আহি থাকে গম পাই থাকোঁ বা বেলেগে কথা পাতে বা পুতুককৈ বেলেগে আলোচনা কৰিলে গম পাওঁ চ' সেনেকৈ গম পোৱা হৈছে যে বহুত হৈ আছে চ' বুজি নাপাওঁ কেনেকৈ হয় চাগে মানুহৰ নিজৰ মেণ্টেলিটি চিন্তা আৰু মানুহৰ একচুৱেলি কি বুলি কয় এইটো আশাটো বহুত বেছি গৈ আছে সেইটো বস্তুৱে ক'ৰবাত না ক'ৰবাত মানুহক এতিয়া মোৰ মতে এক্সপেক্টেশ্যনটোৱে ৰিলেশ্যনত মানে বেয়া কৰি আছে কাৰণ আজিকালি
তুমি কি কৰি আছা, কি খাই আছা, কি কৰিছা, কি পিন্ধিছা, চব গোটেই দুনিয়াখনে জানে ছ'চিয়েল মিডিয়াত। চ' সেইটোৱে ক'ৰবাত হাৰ্ম কৰে, কাৰণ তোমাৰ লাইফ, তোমাৰ ষ্টাইল, তোমাৰ ইচ্ছা, তোমাৰ পইচা মোৰ নহ'ব পাৰে। তো মই সেইটো আশা কৰি লাভ নাই। কিন্তু মই যেনেকৈ জীয়াইছোঁ, মই যেনেকৈ হেপী থাকিব পাৰিছোঁ, মই মোৰ মতে যদি হেপী থাকোঁ, তো এক্সপেক্টেশ্যন বা আশাটো নাথাকে। চ' মোৰ এনেকুৱা লাগে যেন সেই আশাবোৰে ক'ৰবাত মানুহবিলাকৰ মেণ্টেলি অকণমান ডিষ্ট্ৰেক্ট কৰিছে, মানুহবিলাকৰ চিন্তাবিলাক অলপ বেয়া কৰিছে, মোৰ তেনেকুৱা ফিল হয়। চ' মই সেইটোৱে ক'ব খোজোঁ, আই ডোণ্ট নো কেনেকৈ কি হয় ডিভ'ৰ্চ এণ্ড অল। চ' নহওক, আৰু এইটো আমাৰ কালচাৰ নহয়। আমি যিহেতু এজনে সিজনক কথা দিওঁ, ভাল পাওঁতো ভাল পাওঁ আৰু। তো সেইটো বস্তুত আকৌ বেয়া কিয় পোৱা যায়, ৱাই বেয়া পায় মানে মই এইটো বুজি নাপাওঁ। বেয়া পোৱা কেনেকৈ হৈ যায়, কি কথা নাজানো, মানুহৰ চিন্তাত কি হ'ব পাৰে। চ' মোৰ মতেতো হ'ব নালাগে, নহওক। আৰু লাভ লাইফ কি কয়, মেৰিড লাইফটো ধুনীয়া থাকিবলৈ মোৰতো 2 বছৰ হৈছে, ইমান এক্সপিৰিয়েঞ্চ নাই। বাট মোৰ কথা এটাই যে যেনেকৈ প্ৰথমে চিনাকি হৈছিলা ফাৰ্ষ্ট ডে, যেনেকৈ আছিলা তেনেকেই থাকা এতিয়াও। অলপ চেঞ্জ হয়, সেইটো বেলেগ কথা। এতিয়া মই পডকাষ্ট কৰি আছোঁ, মই ঘৰত যোৱাৰ পিছত মোক সুধিব, তইতো ডাঙৰ কথা কৈছিলি, তইতো এনেকুৱা নহয়, এনেকৈ ক'ব। সেইবোৰ হয়, কাৰণ সেইবোৰ আফটাৰ মেৰিড অলপ চেঞ্জ হয়, কিন্তু থাকোঁতে তেনেকৈ থাকিব লাগে। আমি এতিয়াও তইকে কথা পাতোঁ, এতিয়াও আমি বেষ্ট ফ্ৰেণ্ড টাইপৰে কথা পাতোঁ। ৰেচপেক্ট এটা থাকিব লাগে, একদম ৰেচপেক্ট আৰু ফ্ৰীডম, এভৰিথিং থাকিব লাগে, তেতিয়া চব একেই থাকিব। একো আশা তোমাৰ প্ৰতি মোৰ প্ৰতি থকা একো আশা নহয়, ভাল পাওঁ, মৰম কৰোঁ, সেইটোৱেই, আৰু একো হ'ব নালাগে। তো মোৰ মতে চব ঠিকে থাকিব। তুমি ইমান ইণ্ডাষ্ট্ৰিত কাম কৰি থাকা, নতুন নতুন হিৰ'ইন লগ পোৱা, ছিংগাৰ লগ পোৱা, কেতিয়াবা আফটাৰ বিয়াৰ পিছতো কেতিয়াবা মানে ভাল লাগি যায়তো মানুহৰ, কেতিয়াবা এনেকুৱা ফিল হৈছে যে ইয়াতো গলত হ'ব মানে একো কৰা নাই, বাট মনটো আহি গৈ আছে, ভাল লাগিছে, তাৰ পুটুককৈ মনত পৰি যায় মইতো বিয়া পাতিছে। নাই একচুৱেলি কাৰণ ইমান চাৰাউণ্ডিংটোৱে তেনেকুৱা ন, মোৰ ৱাইফেই কয় যে তই এনি টাইম ছোৱালীৰ লগত থাক। মই মেক্সিমাম ছোৱালীৰ গানখিনি মই কওঁ। চ' মোৰ ৱাইফে কয়, বিকজ মোৰ ৱাইফ বেষ্ট ফ্ৰেণ্ড আছিলে। চ' সেইকাৰণে আমাৰ কনভাৰ্চেশ্যনটো তেনেকৈ হয়, ফ্ৰেণ্ড হিচাপে কয় যদিও আমি মানে ভাল লাগি যায় আৰু আমুক এনেকৈ কৈ দিলেও আমি মানে গাত লগাই নলওঁ। চ' আমাৰ কনভাৰ্চেশ্যন তেনেকুৱা, কিন্তু তেনেকুৱা একচুৱেলি নাই হোৱা। বাট এটা কথা হয় যে যিখিনি ছোৱালী ছিংগাৰ্ছ বা আৰ্টিষ্ট কাম কৰিছে, মেক্সিমাম ছোৱালী ছিংগাৰখিনি মোৰ অলমষ্ট ভাল এটা বণ্ডিং। তেওঁলোকে কিছুমান মোৰ বন্ধু, বাট মেক্সিমাম মোৰ ভণ্টিৰ নিচিনা, কিছুমানে মোৰ এটা এজ এ ছেইম এজৰ। চ' তেওঁলোকে বিৰাট কমফৰ্টেবল মোৰ লগত কাম কৰিবলৈ, আৰু ময়ো বিৰাট কমফৰ্টেবল তেওঁলোকক কমফৰ্ট কৰাই পেলাই, বিকজ তেওঁলোকে যাতে ইজি ফিল কৰে। কিন্তু ভাল লগাটো যদি পজিটিভ নিগেটিভ থাকে দেই, এটা কথা ভাল লগাটো থাকিব লাগিব। সেইটোক চিন্তাটো তুমি কেনেকৈ কৰা তোমাৰ কথা, সেইটো বেয়াটো হ'ব নালাগে, সেইটোক মানে লাভ হ'ব নালাগে, সেইটোৰ প্ৰতি বেলেগ কিবা এটা বেলেগ ইণ্টেনশ্যন হ'ব নালাগে, কিন্তু ভাল লগাটো থাকিব লাগিব। ছোৱালীৰ প্ৰতি ভাল লগাটো থাকিলেহে ছোৱালীজনীৰ বিউটিটো তুমি ফিল কৰিব পাৰি, আৰু সেই বিউটিটো যেতিয়া তুমি ফিল কৰিবা দেন তুমি দেখুৱাব পাৰিবা। এজ এ ডিৰেক্টৰ মই সেইটো কথা ক'ম। চ' মোৰ ছোৱালীজনীক ভাল লাগিব য়েছ, তাইৰ এইটো বস্তু ধুনীয়া, তাইৰ এই চাউনীটো ধুনীয়া, হাঁহিটো ধুনীয়া, তাইৰ কথাবিলাক মোৰ শুনি ভাল লাগে, মই গম পাই গ'লোঁ তাইক, দেন মই তাইক প্ৰেজেণ্ট কৰিবলৈ মোৰ ইজি, সেই হিচাপত কৰি ৰাখি, সেই হিচাপে মোৰ ভাল লাগে। তো সেই হিচাপে মই ভাল লগাবলৈ ট্ৰাই কৰোঁ, ইমানটোৱে, তাতকৈ বেছি নহয়। নহ'লে বেয়া হৈ যাব কেছটো ঘৰত। কেতিয়াবা ছোৱালীৰ পৰা জ্বালা পাইছানে? কাৰোবাৰ লগত এদিন নৰ্মেলি কথা পাতি দিয়াৰ পিছত ফোন লাষ্টত ব্লক কৰিব লগা হৈছে, এনেকুৱা ইনচিডেণ্ট? হয়, তেনেকুৱা হয়। টেনশ্যন হৈ যায়, এইটোতো ঘৰৰ গ'লে দিগদাৰ হৈ যাব, ডাঙৰ কথা হৈ যাব। তেনেকুৱা ইমানো হোৱা নাই, বাট হৈছে তেনেকুৱা, কিন্তু ব্লক কৰি দিব লগা হোৱা নাই। কেতিয়াবা বেছি মানে ইজি পাই যায় কথা পাতি, অলপ নৰ্মেলি কথা পাতি দিলে কিছুমানে সুবিধা লৈ লয়, তেনেকুৱা হৈছে। তো তেনেকুৱা জ্বালা চলি থাকে আৰু হাঁহি ফূৰ্তি চলি থাকিব। মানে এটা কথা মোৰ বুলি নহয়, আজি ধৰি লোৱা নতুন প্ৰজন্মই আজি চাই আছে আমাক, হয়তো কোনোবাই, কাৰণ ইণ্ডাষ্ট্ৰিটো এনেকুৱা এটা ইণ্ডাষ্ট্ৰি আমাৰ যিটো নেকি সকলোকে এট্ৰেক্ট কৰে। আৰু সৰুতে আমি লিখোঁ ন, এক্টৰ হ'ম, ডান্সাৰ হ'ম, পাইলট হ'ম, ডক্টৰ হ'ম, এইবোৰে বেছি এইম ইন লাইফত লিখাগে। চ' এতিয়া বৰ্তমান যদি কোনোবাই যদি ইণ্ডাষ্ট্ৰিত আহিম বুলি ভাবি আছে, নতুন প্ৰজন্ম বা আপকামিং, তেওঁলোকক তুমি কি এডভাইচ দিব খোজা যে এইখিনি প্ৰিপেৰেশ্যন কৰি আহিলে ইণ্ডাষ্ট্ৰিটোত অলপ টিকিব পাৰিম? কাৰণ মানুহ ইমান, তুমি নিজে ডাইৰেক্টৰ এটাই চুজ কৰিব হ'লেতো ছামথিং কিবা এটা বেলেগ পাব লাগিব। হয়, সেইটো হয়। মোৰ কথাটো সঁচাকৈ মানুহ বহুত বৰ্তমান, যিকোনো ক্ষেত্ৰত মানুহ বহুত। আজিকালি চবেই
কিবা কিবি কাম কৰিয়ে থাকে চ' মোৰ কথা মোৰ যিটো নিজৰ লগত এক্সপিৰিয়েঞ্চ যে মই কি কৰিম মোৰ তাত যেতিয়া কামটো আহে মই সেই কামটো কিমান বেলেগকৈ কৰিম কিমান বেলেগ এটা চকুৰে চাম আৰু সেই কামটোৱে বাকী 10জনে যেতিয়া কামটো কৰিব তেওঁলোকে কিমান বেলেগ দেখিব মানুহে সেইটো প্ৰথম চিন্তা হ'ব লাগিব তো আৰু কামটো কৰোঁতে মই আগতে যেনেকৈ কৈছোঁ কামটো কৰাৰ সময়ত যাতে তুমি পূৰা মনেদি কৰা ফূৰ্তিৰে কৰা কামটোৰ পৰা তুমি বেলেগ একো আশা নকৰিবা কামটোৰ পৰা তুমি অকল মানে কি বুলি কয় হেপিনেছ আশা কৰিবা যাতে তুমি যেতিয়া হেপী হ'বা আৰু সেই ভিডিঅ'টো বেলেগে চাই যেতিয়া হেপী হ'ব সেইটো তোমাৰ কাৰণে ছাকচেছ তাৰ বাহিৰে বেলেগ চিন্তা হ'ব নালাগে প্ৰথম কামখিনিত মানে যেতিয়া তুমি নিজক এষ্টাব্লিছ কৰিবা চ' সেই এষ্টাব্লিছমেণ্টৰ কাৰণে বেষ্ট অফ দ্য বেষ্ট তুমি নিজক চালি জাৰি চোৱা তোমাৰ নিজৰ মাথাত তোমাৰ অন্তৰত কি আছে তোমাৰ চিন্তাত কি আছে চালি জাৰি চাই সেইটো ইমপ্লিমেণ্ট কৰা তুমি ডেফিনেটলি ছাকচেছ হ'বা আৰু ভিডিঅ'ৰ ক্ষেত্ৰত যিহেতু এজ এ কোৰিঅ'গ্ৰাফাৰ বা ডিৰেক্টৰৰ ক্ষেত্ৰত যদি কোনোবাই তেওঁলোকে তুমি যেনেকৈ সোধাৰ নিচিনা নিউ জেনেৰেশ্যন আহিবলৈ ট্ৰাই কৰিছে তেওঁলোকক মই এটাই কথা ক'ম যে অসমত বহুত কাম কৰিবলৈ টান কাৰণ মই অলপ আগত কোৱাৰ নিচিনা বহুত বস্তু সুকীয়া আমাৰ ইয়াতে বাজেট ক্ষেত্ৰত হওক টেকনিকেল ক্ষেত্ৰত হওক কিছুমান বস্তুত হওক চ' নিউ জেনেৰেশ্যনখিনিয়ে তেওঁলোকৰ ফ্ৰেছ মাইণ্ড হয় ফ্ৰেছ চিন্তা হয় তো তেওঁলোকৰ চিন্তাটোৱে যাতে আমাৰ এই সুকীয়া বস্তুটোক ডাঙৰ কেনেকৈ কৰিব পাৰি সেইটোত প্ৰথমে তেওঁলোকে যদি ধ্যান দিয়ে তেওঁলোকৰ কাৰণে বহুত বেছি ছাকচেছ বা ভাল হ'ব বুলি মই ভাবোঁ কাৰণ নেক্সট তেওঁলোকৰ হাততেই থাকিব যিমানখিনিয়ে কাম কৰিবলৈ আহিছে চ' তেওঁলোকে সেইখিনি প্ৰিপেয়াৰ হোৱা হওক যে এই সুকীয়া বস্তুটোক আমি কেনেকৈ ডাঙৰ কৰিম কেনেকৈ এই কম টেকনিকেল বস্তুখিনিক আমি ভাল টেকনিকেল বস্তুলৈকে কনভাৰ্ট কৰিব পাৰিম চ' সেই ক্ষেত্ৰত তেওঁলোকে যদি প্ৰিপেয়াৰ হৈ আহে মোৰ ফালৰ পৰা বেষ্ট হ'ব আৰু বাকী একেই কথা ক্ৰিয়েটিভ চিন্তা সেইটো সদায় নিজৰ লগত থাকে তো তেওঁলোকে ভাল ভাল চিন্তা কৰি আহক আৰু সদায় 6 মাৰ্ক ডেইলি 6 আমাৰ ইণ্ডাষ্ট্ৰীত 10 yearsত লাষ্ট 10 yearsত তুমি কাক দেখা পোৱা যে এইজন অলপ ষ্টাৰ 10 yearsত মোৰ কাম কৰা 8 বছৰ হৈছে বাট তথাপি মই ইণ্ডাষ্ট্ৰীত বহুত আগৰ পৰা আছে ডান্সাৰ হিচাপে মিউজিচিয়ান হিচাপে কিন্তু ল'ৰা হিচাপে ছোৱালী হিচাপে এক্টৰ হিচাপে ছিংগাৰ হিচাপে নেকি আৰ্টিষ্ট আৰু অ'কে জুবিনদাক বাদে কাৰণ জুবিনদা বহুত পুৰণা তেওঁ সদায় বেলেগ অলৰেডি এজন আমাৰ অসমৰ ধ্ৰুৱতৰা চ' যদি মই আপকামিং বুলি কওঁ নতুনৰ ক্ষেত্ৰত মই নিৰুপমক মই বিৰাট ভাল পাওঁ এজ এন এক্টৰ হিচাপে তাৰ কামৰ প্ৰতি এটা ডেডিকেশ্যন আৰু ষ্টাইল তাৰ আছে চ' অলপ আগত আমি যেনেকৈ ষ্টাৰ কোৱালিটিৰ কথা কৈছিলোঁ বস্তুটো চ' সেই বস্তুটো ক'ৰবাত ন ক'ৰবাত নিৰুপমে কৰিব পাৰিব বুলি মোৰ আশা বিকজ এইটো জেনেৰেশ্যন আমি যিটো জেগাত কাম কৰি আছোঁ যেনেকৈ মই তাক লগত কথা পাতোঁ তাক কিবা এটা ক'লে যেনেকৈ বুজি পায় সেই ক্ষেত্ৰত মই কৈছোঁ বাকী অলপ পুৰণাৰ ক্ষেত্ৰত যদি চাওঁ আমি ভাল লাগে মোৰ উৎপলদা বহুত ডিচেণ্ট হয় মানুহ বহুত বেছি ডিচেণ্ট বহুত বেছি ভাল লগা এজন মানুহ যাৰ লগত কথা পাতিও ভাল লাগে পজিটিভ ষ্ট্ৰেইট বিৰাট চ' তেওঁ মোৰ এজন ভাল লগা আৰু আমাৰ ফিউচাৰ এজন ভাল ষ্টাৰ অলৰেডি ষ্টাৰ বাট তেওঁ তো এই দুজন এজ এন মেইল আৰু ফিমেল ক্ষেত্ৰত মোৰ অলৱেজ ফেভৰেট মোৰ ভণ্টি বুলি কয় প্ৰিয়ম পল্লৱী বিকজ তাই ভেৰি মানে কি বুলি ক'ম আৰু কামৰ প্ৰতি শ্ৰদ্ধা বা বিৰাট পলাইট আৰু বহুত ভাৰ্চেটাইল চ' মোৰ বিৰাট ফেভৰেট চ' তাইক মই বহুত ডাঙৰ জেগাত মই দেখি চোৱাটো বিচাৰোঁ অসমত মই বহুত ডাঙৰকৈ তাইক ভাবি থাকোঁ চাবলৈ বিচাৰোঁ আৰু সদায় তাইক কৰিও আছে আৰু ভাল হওক বুলি ভাবোঁ মই চ' সিমানখিনি তোমাৰ আজিলৈকে জীৱনত কোনটো বস্তু কেতিয়াবা মানে ভিতৰত খুন্দিয়াই থাকে যে এইটো মোৰ জীৱনৰ ৰিগ্ৰেট লাইফৰ ৰিগ্ৰেট এটা নাই একচুৱেলি ৰিগ্ৰেট নহয় বাট মই মুম্বাই যাব লৈছিলোঁ য়েছ কিমান চনৰ কথা এতিয়া 2012 মানতে খুব ডান্স ইণ্ডিয়া ডান্স চলি আছিল তেতিয়া অকল নাচা বা কিবা তো তাৰপিছত ভাবিছিলোঁ যে তাতে থাকি দিম তাতে নাচিম তাতে কৰিম থাকিম তো সেই বস্তুটো মই নোৱাৰিলোঁ কৰিব কিয় নোৱাৰিলোঁ কি কথা মই একোৱে গম নাপাওঁ কোনো বস্তুৱে মোক ৰখোৱা নাই কোনো প্ৰেছাৰে মোক ৰখোৱা নাই একচুৱেলি বাট নাজানো ইউনিভাৰ্ছে পঠোৱা নাই নেকি কিবা ইয়াতে বিচাৰি আছিলে বাট কিবা পিছত
পঠিয়াবলৈ বিচাৰি আছে নেকি, আই ডোণ্ট ন', কিন্তু সেইটো অকণমান মোৰ থাকে যে তেতিয়া মই যাব পাৰিলোঁ হয়, তেতিয়া মই মুম্বাইত গৈ পেলাই মই কাম কৰি থাকিব পাৰিলোঁ হয়, সেই বস্তুটোৱে লাগে। কিন্তু সি যিটো হৈ গ'লতো হৈ গ'ল, তো যদি তুমি সেই ৰিগ্ৰেট সোধা সেইটোৱে যে মোৰ আছে আৰু। কিন্তু ফিউচাৰ মই যাম, কাম কৰিম, আৰু আই হোপ মই ধুনীয়া কাম কৰিম তাত। আজিলৈকে বেষ্ট এডভাইচ কি পাইছা লাইফত? এডভাইচ বেষ্ট এডভাইচ যিটো সদায় মনত থাকে? 2-3টামান আছে। প্ৰথমটো মাৰ পৰা সদায় ভাল ভাল কথাই শিকিলোঁ, যে বস্তুটো হ'ল যে জীৱনত বহুত দুখ বা মানে কি বুলি কয় বাধা পাবা, কিন্তু সেই বাধাটোক যদি তুমি মানে চকু নিদিয়া আৰু আৰামছে কাম কৰি যোৱা, তো তোমাৰ ছাকচেছ গেৰেণ্টি। সেই বস্তুটো এনেকৈ নাই কোৱা, বাট বহুত এক্সাম্পলে সেই বুজাইছে। আৰু ছেকেণ্ডলি মোৰ ছাৰৰ এটা কথাই মোৰ মনত থাকে যে অলপ 6 বুলি ক'লোঁ, ছাৰে এটা কথাই কৈছিলে, ছাৰে সেইটো এডভাইচ বুলি নক'লে চাগে, এনেই পটুককৈ কৰিলে, বাট মই লৈ ল'লোঁ এডভাইচ বুলি। বিকজ ছাৰে মোক কৈছিলে যে যেতিয়া কাম কৰিবি ডাইৰেক্ট 6 মাৰিবি, কাৰণ এই 1 ৰান 2 ৰান বা কুটকাট কাম কৰি থাকি লাভ নাই, বিকজ কম্পিটিশ্যন লেভেল বহুত বেছি কম্পিটিশ্যন লেভেল। চ' সেই দুটা বস্তুৱে মই নিজে এডভাইচ বুলি লৈ ল'লোঁ, আৰু সেইকাৰণে মই যেতিয়াই কাম কৰোঁ সেই কামটোৱে যাতে মোৰ ফাৰ্ষ্ট কাম, একদম প্ৰথম কাম, বাকী যি আগত আছিলে মই বাদ দি পেলাই মই ফাৰ্ষ্ট কাম বুলিয়ে কৰোঁ, যাতে এই কামটোৱে মোক আৰু মানুহে যাতে আৰু ভাল পায়, আৰু মানুহে যাতে আৰু মোক কাম দিয়ক এই কামটো চাই পেলাই। তো সেই হিচাপে মই কাম কৰোঁ, যাতে এইটো পূৰা 6 হ'ব লাগে। চ' এই দুটাই মোৰ এডভাইচ জীৱনৰ, যে কৰি যোৱা, বাধা চাধা আহি থাকিব, পাত্তা নিদিবা, নিজে ধুনীয়াকৈ কাম কৰি যোৱা, আৰু যেতিয়াই কামটো কৰিবা মনৰ পৰা 100% দি কৰিবা, ভাল হ'ব। কাৰণ কামেই জীৱন, কৰ্মই জীৱন, বেলেগ একো নাই। আহিছে তুমি কৰ্ম কৰিবলৈ, যি ইয়াতে পতাইছে লাইফটোত, তোমাৰ কৰ্ম যদি তুমি ভাল কৰা তোমাক মানুহে মনত ৰাখিব। তো কৰ্মই জীৱন বুলি যেনেকৈ কয়, সেইটোৱে একচুৱেলি। নহ'লে ইনষ্টাগ্ৰামৰ ৰিলৰ দৰে পাহৰি যাব, মানে একদম আজিকালি চুৱাইপ কৰি দিব। আজিকালি চব খন্তেকীয়াটো, অলপতে পাহৰি যায় যিকোনো বস্তু। ট্ৰেণ্ডিং মানে কি, এনেকৈ উঠিব এনেকৈ উঠিব গাইব, ক্লাছী হ'ব লাগে অল টাইম। সদায় যাতে তোমাৰ মনত ৰাখে এই কামটো কোনে কৰিছিলে, আমুকে কৰিছিলে, সেইটোৱে হ'ব লাগে। সঁচাকৈ বহুত বেছি ভাল লাগিল। আৰু আমি এইটো ছেকেণ্ডবাৰ শ্বুট কৰিলোঁ, ফাৰ্ষ্ট টাইম, সেইটো কাৰণে চৰি, মই টেকনিকেল বস্তু। চ' সঁচাকৈ বহুত বেছি ভাল লাগিল। ফাৰ্ষ্ট টাইম কথা পাতিও ভাল লাগিছে, এতিয়াও কথা পাতি আছোঁ, কেনেকৈ সময় পাৰ হৈ গ'ল গমেই নাপালোঁ। চ' আমাৰ গোটেই এণ্টায়াৰ TDS টিমটোৰ ফালৰ পৰা বেষ্ট উইচেছ দিছোঁ। আজি যেনেকৈ তোমাক মৰম কৰে মানুহে, য'তে যাওঁ তাতে তোমাৰ নাম শুনাব, সদায় এনেকৈ থাকক। আৰু যিখিনি জীৱনত কৰিব লগা সপোন আছে সেইখিনিও পূৰণ হওক। এদিন ধুনীয়া চিনেমা কৰা ইণ্ডাষ্ট্ৰিটোক এখোজ আগুৱাই লৈ যোৱা। এতিয়া যেনেকৈ মিউজিক ভিডিঅ'ৰ জৰিয়তে লৈ গৈ আছা, বাহিৰা মানুহে চায়ো এট্ৰেক্ট হৈ আছে, বাহিৰা মানুহখিনিও ইয়াতে কাম কৰি আছে, এতিয়া আহক। চ' আকৌ এবাৰ গোটেই এণ্টায়াৰ TDS টিমটোৰ ফালৰ পৰা বেষ্ট উইচেছ দিছোঁ। আৰু ছেকেণ্ড টাইম অহাৰ বাবে থেংক ইউ ছ' মাছ। মই আকৌ কওঁ, মই ছেকেণ্ড টাইম এইটো কাৰণে আহিছোঁ, বা তোমাৰ পডকাষ্টতে আহিছোঁ, মই আগতেও কৈছোঁ, বিকজ মই চাই তোমাৰ TDS শ্ব'টো চাওঁ বা তোমাক চাওঁ, আৰু তোমাক মই আগৰ পৰাও জানো, তো মোৰ ভাল লাগে কি মানে কথা কোৱা ষ্টাইল ইমান কেজুৱেল, ইমান পজিটিভ হৈ থাকে বস্তু। সেই পজিটিভটোৱে, মই যেনেকৈ মানুহটো পজিটিভ, তো মোৰ চিন্তাটো এইটোৱে যে চব কনভাৰ্চেশ্যন পজিটিভ হ'ব লাগে, কথাবোৰ ধুনীয়াকৈ পাতিব পাব লাগে, শ্বেয়াৰ কৰি যাতে ভাল ফিল হ'ব লাগে। চ' ডেটছ ৱাই ময়ো তোমাক ডাইৰেক্ট কৈছোঁ, আৰু মোৰ ফাৰ্ষ্ট পডকাষ্ট, এণ্ড মোৰো বহুত ভাল লাগিলে। এণ্ড অল দ্য বেষ্ট তোমাৰ টিমক, TDS টিমটো। সকলোৱে ইমান মৰম দি আছে, সকলোৱে চাই আছে, আৰু যাতে তোমাৰ শ্ব'টো আৰু ভাল হৈ থাকক। থেংক ইউ ছ' মাছ। থেংক ইউ।